হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াৰ কথা কি ক'ব? হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াৰ কথা মই কি ক'ম, মানুহজন সঁচাকৈ এনেইতো ব্যক্তিগতভাৱে মানুহজন ভাল, মই বেয়া নকওঁ যেন হাবিব ওচমানে, কিন্তু সেইটো আমাৰ পলিটিক্সৰ কাৰণে হাৰ্মফুল। হাৰ্মফুল বুলি কৈছে নেকি? মই হাৰ্মফুল বুলি ক'লোঁ, কাৰণ আজি আমাৰ কথা নহয়, আমাৰ খাদ্য লাগিব, পেটৰ ভাত লাগিব। আজি আমাৰ যিখিনি নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি আজি সমষ্টিটোৰ যিখিনি আনডেভেলপমেণ্ট আজি যেনেকৈ হৈ আছে, আজি যিখিনি অনুন্নত সমষ্টি হৈছে আমাৰ, বা আমাৰ বিভিন্ন সমস্যাৰ মানে জৰ্জৰিত আমাৰ সমষ্টিটো, আজি তেখেত অকল ভাল মানুহ হ'লে আমাৰ নহ'ব। ভাল মানুহ মইতো ভাল মানুহ কাক বুজায়? ভাল কাম কৰিলে ভাল মানুহ বুজায়। তেখেত নদাউল এজন ধাৰ্মিক মানুহ, ধৰ্মৰ লাইনত তেখেত ভাল, কিন্তু ৰাজনৈতিক হিচাপে ৰাজনৈতিকভাৱে তেখেত যোগ্য নহয়। যোগ্য নহয় বুলি কৈছে আপুনি? কাৰণ ৰাজনীতি কৰিব গ'লে অলপ এই থাকিব লাগিব। আজি চাওক, আমাৰ সমষ্টিটো যিটো হাৰত উন্নয়ন হ'ব লাগিছিলে তেনেকৈ কিন্তু একো কৰিবই পৰা নাই। লাষ্ট 5 বছৰত এটা আপোনাৰ ভাল এটা কামৰ উদাহৰণ আপুনি দেখাওকচোন, যে তেনেকুৱা এটা কাম কৰিছে তেখেতে। দেখাব নোৱাৰে। উল্লেখযোগ্য এটা কাম দেখাওক না, নোৱাৰে।